Hello viewers, welcome to Bhadra IAS Academy. আজি মই আসাম জিওগ্ৰাফি সেকেন্ড পাৰ্ট লৈ পেলাই আনিছো। তো আজি আমি ডিসকাশন কৰিম বহুত ইম্পৰ্টেন্ট টপিক যেটো আমাৰ আপকামিং এডিআৰই পৰীক্ষা হওক বা আপকামিং যিকোনো আসাম গভৰ্ণমেন্টৰ পৰীক্ষাৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট হয়, দ্যাট ইজ ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম। ওকে, তো ইয়াত মই বস্তুটো কেনেকৈ পঢ়াম, মই তোমালোকক ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেমটো বিষয়ে ভালদৰে পঢ়াম আৰু লগতে ইয়াৰ ওপৰত মই MCQ ডিসকাশন কৰিম যাতে বস্তুবিলাক পুৰা ক্লিয়াৰ হৈ পেলাই যায় আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইবিলাকো মই ডিসকাশন কৰিম। ওকে, তো তোমালোকে পেন পেপাৰ লৈ পেলাই বহিবা যাতে মই যিখিনি বস্তু মেপ ড্ৰ কৰিছো তোমালোকেও সেই মেপবিলাক ড্ৰ কৰি ল'বা যাতে তোমালোকে যিকোনো প্ৰশ্ন এই টপিকৰ ওপৰত যদি আহে পৰীক্ষাত এটলিষ্ট কৰিব পাৰা। ওকে, তো এতিয়া তোমালোকে চোৱা যেটা ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম বুলি কোৱা হৈছে, ৰিভাৰ সিস্টেম বুলি ক'লে কি বুজি পোৱা যায় যে মূল নদীখনো বুজি পোৱা যায় আৰু তাৰ যিমানবিলাক ট্ৰিবিউটাৰি আছে সেইবিলাকো বুজি পোৱা যায়। ওকে, তো ইয়াত মই ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু লগতে তাৰ যিখিনি ট্ৰিবিউটাৰি আছে সেইবিলাকো মই ভালদৰে ডিসকাশন কৰিম। ওকে, তো এতিয়া তোমালোকে চোৱা এইখন হৈছে যদি মই চাবলৈ যাওঁ এইখন আমাৰ ইণ্ডিয়াৰ মেপ। ওকে, আৰু ইয়াত তোমালোকে চোৱা এই যেটো সীমা ইংডুং গ্লেচিয়াৰ আছে ইয়াত মন কৰা তোমালোকে এটো বহুত কন্ট্ৰভাৰ্সি হয়, বহুতে কয় সীমা ইংডুং গ্লেচিয়াৰ নহয়, কিছুমানে কয় আংশী গ্লেচিয়াৰ হয়, কিছুমানে কয় কিছুমান কিতাপত লিখি থোৱা আছে সীমা ইংডুং গ্লেচিয়াৰ হয়। তো ইমান কন্ট্ৰভাৰ্সি কৰিব নালাগে, সিম্পল তোমালোকে চোৱা মাউন্ট কৈলাশৰ ওচৰত ওকে যেটো মাউন্ট কৈলাশ আছে যেটো পৰ্বত আছে মাউন্ট কৈলাশ ওকে কৈলাশ পৰ্বত যেটো আমি কওঁ, তো হে মাউন্ট কৈলাশৰ ওচৰত তোমাৰ কিছুমান সৰু না কিছুমান ডাঙৰ কিছুমান তোমাৰ গ্লেচিয়াৰ কিছুমান আছে। এটা হৈছে সীমা ইংডুং গ্লেচিয়াৰ, এটা হৈছে আংশী গ্লেচিয়াৰ। আৰু ব্ৰহ্মপুত্ৰখন একদম ইনিশিয়েল সময়ৰ পৰা এখন ডাঙৰ নদী হিচাপে অহা নাইকিয়া, সৰু ঝৰ্ণা টাইপত আহিছে, ষ্ট্ৰীম হিচাপে আহিছে। তো অলপমান সীমা ইংডুং গ্লেচিয়াৰৰ ফালৰ পৰা আহিছে, অলপমান আংশী গ্লেচিয়াৰৰ ফালৰ পৰা আহিছে। তো আলটিমেটলি সৰু ষ্ট্ৰীম মিলি পেলাই এখন ডাঙৰ নদী ফৰ্ম হৈছে ওকে ইন সাউদাৰ্ণ টিবেট। এখন টিবেট হয় ওকে, বৰ্তমান চাইনাৰ পাৰ্ট হয়, টিবেট হয়। তো টিবেটত ইয়াক আমি কি বুলি কওঁ ইয়াৰলুং চাংপো বুলি কওঁ এই নদীখন। ওকে, এই নদীখন মানে এইটো গ্লেচিয়াৰ হয় ওকে, সীমা ইংডুং গ্লেচিয়াৰ বা তোমালোকে যদি চাবলৈ যোৱা যায় ৰিসেন্ট ষ্টাডি মতে আংশী গ্লেচিয়াৰটো বেছি কাৰেক্ট এনসাৰ হয়। তো তাৰ পৰা আলটিমেটলি এখন নদী ওলাইছে, এখনক আমি কি বুলি কওঁ ইয়াৰলুং চাংপো বুলি কোৱা হয়। ওকে, চাংপো মানে হৈছে পিউৰিফায়াৰ। ওকে, চাংপো মানে হৈছে পিউৰিফায়াৰ। ঠিক আছে, তো তোমালোকে চোৱা এইটো হৈছে নামচা বৰুৱা পিক, নামচা বৰুৱা পিক। ওকে, ইয়াত মন কৰিছা তোমালোকে যিখন ইয়াৰলুং চাংপোয়ে এটা ইউ টাৰ্ণ লৈছে। ওকে, তো যদি এই নামচা বৰুৱা পিকটো নাথাকিলে হয় এই ইয়াৰলুং চাংপোখন অসমৰ ফালে বা ইণ্ডিয়াৰ ফালে নাহে কেতিয়াও। এই যেটো এই ডাঙৰ পিকটোৰ কাৰণে কি হ'ল এটা ইউ টাৰ্ণ লৈ পেলাই এইফালে গুচি নগলে গৈ পেলাই আলটিমেটলি কি হ'ল সাউথৰ ফালে আহি গ'ল আৰু এন্টাৰ কৰিলে অৰুণাচল প্ৰদেশ। বুজি পাইছা? আৰু যেতিয়া অৰুণাচল প্ৰদেশত সোমালে তাক আমি কি বুলি কওঁ চিয়াং বুলি কোৱা হয়, চিয়াং নদী। ওকে, তাৰ পৰা আলটিমেটলি কি হ'ল যেতিয়া অসমত সোমালে তাক আমি কি বুলি কওঁ ব্ৰহ্মপুত্ৰ বুলি কোৱা হয়। এইখন নদী আলটিমেটলি ব্ৰহ্মপুত্ৰখন এনেকে আহি আলটিমেটলি কি হ'ল তোমাৰ লাষ্টত গৈ পেলাই ক'ত গুচি গ'ল বাংলাদেশত গুচি গ'ল। আৰু বাংলাদেশত আমি কি বুলি কওঁ ব্ৰহ্মপুত্ৰক যমুনা বুলি কোৱা হয়, এখন যমুনা নহয় যমুনা। বুজি পাইছা তোমালোকে? আৰু মন কৰা এইফালৰ পৰা গংগাখন আহিছে। তো গংগা নদীখন যেতিয়া তোমাৰ বাংলাদেশত সোমায় তাক কি বুলি কোৱা হয় পদ্মা বুলি কোৱা হয়। তো যমুনা আৰু এইফালে পদ্মা মিলি পেলাই আলটিমেটলি কি হৈ গৈ পেলাই বে অফ বেংগলত গৈ পেলাই মাৰ্জ হৈ যায়। বুজি পাইছা তোমালোকে? তো এইটোৱে হৈছে এটা ব্ৰিফ কোৰ্স অফ দা ব্ৰহ্মপুত্ৰ ৰিভাৰ। বস্তুটো বুজি পাইছানে? তো এতিয়া আমি ভালদৰে পঢ়িম ৰিগাৰ্ডিং ব্ৰহ্মপুত্ৰ নদীখন। ওকে, আমি এটা বস্তু পঢ়িম যাতে একো থাকি নাযায় তোমালোকৰ পৰীক্ষাত। তো এখন তোমালোকে সব ব্ৰহ্মপুত্ৰ নদীখন। ওকে, মই হেতু কাৰণে বেলেগ ডায়াগ্ৰাম ড্ৰ কৰি লৈছো, বেলেগ মেপ ড্ৰ কৰি লৈছো যাতে তোমালোকৰ কোনো এনসাৰ থাকি নাযায়, কোনো কোৱেশ্চন থাকি নাযায়। এতিয়া চোৱা যেতিয়া এই ইয়াৰলুং চাংপোখন অৰুণাচলত সোমায় তাক কি বুলি কোৱা হয় চিয়াং বুলি কোৱা হয়। ওকে, চিয়াং আহে এফালৰ পৰা, দিবাংখনো আহে এফালৰ পৰা লোহিতখনো আহে। ওকে, তো এই তিনিখন নদী ইয়াত আহি পেলাই কি হয় লগ লাগে, ক'ত লগ লাগে শদিয়াত। ওকে, শদিয়াত এই তিনিখন নদী লগ লাগে আৰু তাৰ পিছত আমি ইয়াক কি বুলি কওঁ ব্ৰহ্মপুত্ৰ বুলি কোৱা হয়। ইয়াক ব্ৰহ্মপুত্ৰ বুলি আলটিমেটলি কোৱা হয়। বস্তুটো বুজি পাইছে তোমালোকে? মানে যেতিয়া ব্ৰহ্মপুত্ৰ বুলি কেতিয়া কওঁ আমি যেতিয়া চিয়াং, দিবাং আৰু লোহিত এই তিনিখন নদী লগ লাগে শদিয়াত আৰু ফ্লো কৰে তাক কি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ বুলি কোৱা হয়। বুজি পাইছা?
তো তোমালোকে এটা এইটো প্ৰশ্ন মোক কোৱা এইটো প্ৰশ্ন তোমালোকে সয়া এনসাৰ কি হ'ব দা দিবাং এণ্ড লোহিত ৰিভাৰ জইন দা ব্ৰহ্মপুত্ৰ এট পাছিঘাট শদিয়া ডিব্ৰুগড় আৰু যোৰহাট তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব এক সিম্পল এনসাৰ আমি জাস্ট এইমাত্ৰ পঢ়িলো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব শদিয়া ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব শদিয়া হ'ব বুজি পাইছা নেক্সট আমি চাওঁ এতিয়া ৰিগাৰ্ডিং ব্ৰহ্মপুত্ৰ ওকে তো প্ৰথম নেক্সট তোমালোকে চোৱা এতিয়া যে ব্ৰহ্মপুত্ৰ নদীখনৰ ডিফাৰেন্ট নেমছ কি হয় যদি মই টিবেটত চাবলৈ যাওঁ টিবেটৰ ইয়াৰ নাম কি হয় টিবেটৰ ইয়াক কোৱা হয় ইয়াৰলুং চাংপো ইয়াত ইয়াৰলুং চাংপো বুলি কোৱা হয় এটা চোৱা যে অৰুণাচল প্ৰদেশত সোমাই নহয় ইয়াত দুটা নাম আছে এটা হৈছে চিয়াং এটা হৈছে দিহাং তো তোমালোকে চোৱা চিয়াং কেতিয়া কোৱা হয় এটা জাস্ট সোমাই ওকে ইন অৰুণাচল হিলছত যেনে হিলছত নদীখন সোমাই তাক কি বুলি কয় চিয়াং বুলি কয় বাট সেই হিলৰ পৰা যেতিয়া প্লেনলৈ আহে তাক কি বুলি কয় আলটিমেটলি দিহাং বুলি কোৱা হয় ওকে নেক্সট যেনে অসমত আমি কি বুলি কওঁ ব্ৰহ্মপুত্ৰ বুলি কওঁ আৰু বাংলাদেশত আমি কি বুলি কওঁ যমুনা বুলি কোৱা হয় বস্তুটো বুজি পাইছা তো এই কেইটাই হৈছে ব্ৰহ্মপুত্ৰৰ ডিফাৰেন্ট নেমছ ওকে টিবেটত কোৱা হয় ইয়াৰলুং চাংপো অৰুণাচলত কোৱা হয় চিয়াং আৰু দিহাং অসমত কোৱা হয় ব্ৰহ্মপুত্ৰ বাংলাদেশত কোৱা হয় যমুনা ওকে নেক্সট তোমালোকে চোৱা নেক্সট তো ব্ৰহ্মপুত্ৰ নামটো কি হয় নামটোতে বুজি পোৱা যায় ব্ৰহ্মাৰ পুত্ৰ মানে কি হয় সন অফ ব্ৰহ্মা ওকে দা ব্ৰহ্মপুত্ৰৰ মিনিং কি হয় সন অফ ব্ৰহ্মা হয় নেক্সট তোমালোকে চোৱা এই যিখন ব্ৰহ্মপুত্ৰ নদী হয় এছিয়াৰ ওৱান অফ দা লাৰ্জেষ্ট ৰিভাৰ সিস্টেম হয় ওকে ইট অৰিজিনেটস ফ্ৰম দা সিমাইংডু গ্লেচিয়াৰ নিয়াৰ মাউণ্ট কৈলাশ in the Angsi Glacier region in the southwestern Tibet etu mo already koisu okay nodikhon kenuko hoy ultimately tomar Assam di pelai Bangladesh le jay aru ultimately merge hoy kot jay goy with the Bay of Bengal okay next ekhon transboundary river hoy transboundary river mane ki hoy swa what is the meaning of transboundary river ট্ৰেন্সবাউন্ডাৰী মানে কেনেকুৱা হয় যে সেই নদীখনে দুখন দেশৰ বাউন্ডাৰী মাজেদি গৈছে দুখন দেশ মাজেদি পাৰ হৈ পেলাই গৈছে বা দুই তিনিখন দেশ পাৰ হৈ পেলাই গৈছে তো ব্ৰহ্মপুত্ৰ নদীখন কি হয় প্ৰথমতে টিবেটত অৰিজিনেট হৈছে মানে চাইনাত অৰিজিনেট হৈছে তাৰ পৰা ইণ্ডিয়ালৈ আহিছে তাৰ পৰা আলটিমেটলি বাংলাদেশলৈ আহিছে আমি সেইটো কাৰণে কি বুলি কওঁ ট্ৰেন্সবাউন্ডাৰী ৰিভাৰ বুলি কোৱা হয় ওকে ইট ইজ দ্য 9th লাৰ্জেষ্ট ৰিভাৰ বাই ডিসচাৰ্জ মানে পানী কিমান লৈ পেলাই ডিসচাৰ্জ কৰিছে সেই হিচাপত এখন হৈছে ওয়াৰ্ল্ডৰ 9th লাৰ্জেষ্ট ৰিভাৰ নেক্সট আহিলে এখন হৈছে 15 লংগেষ্ট ৰিভাৰ অফ দা ওয়াৰ্ল্ড আৰু ইয়াৰ লেংথ 2900 কিলোমিটাৰ হয় আৰু তাৰে ভিতৰত 916 কিলোমিটাৰ ক'ত আছে ইণ্ডিয়াত আছে আৰু অসমত কিমান আছে 640 কিলোমিটাৰ আছে ওকে তো এইখিনি বেসিক ইনফৰমেশন হয় তোমালোকে এইখিনি লিখি লবা ওকে মই অলপমান আঁতৰি দিছো তোমালোকে লিখি লবা ঠিক আছে নেক্সট তোমালোকে সো এইখিনি ইম্পৰ্টেন্ট হয় এই যিখন আমি মেপ মই দেখাইছো এতিয়া এই মেপখন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ব্ৰহ্মপুত্ৰ একদম ষ্টাৰ্টিংৰ পৰা অসমেদি যেতিয়া গৈছে কোনবিলাক নদী লগ লাগিছে এই গুটেইবিলাক বস্তু ইয়াত দি থোৱা আছে ইয়াৰ ট্ৰিবিউটাৰি গুটেইবিলাক দি থোৱা আছে তো মন কৰা এই ব্ৰহ্মপুত্ৰখন এনেকৈ আহিছে ন এনেকৈ ফ্লো কৰিছে মানে এইফালে ফ্লো কৰিছে এইফালে ফ্লো কৰিছে তো ইয়াৰ এইখিনি এই মানে এফালে যিখিনি নদী আছে ইয়াক কি বুলি কোৱা হয় ৰাইট বেংক বুলি কোৱা হয় না যদি এনেকৈ যোৱা হয় তাৰ ওপৰখিনি কি হ'ব ৰাইট বেংক হ'ব ন আৰু এইফালৰখিনি কি হ'ব লেফট বেংক হ'ব তো এইবিলাক নদী এই ওপৰৰ যিখিনি নদী আছে এইবিলাক নদী কি হয় ব্ৰহ্মপুত্ৰৰ ৰাইট বেংক ট্ৰিবিউটাৰি হয় বা তাকে আমি কি বুলি কওঁ নৰ্থ বেংক ট্ৰিবিউটাৰি বুলিও কোৱা হয় আৰু তলৰ ফালে যিমানবিলাক নদী আছে এইবিলাক নদী কি হয় তোমাৰ সাউথ বেংক ট্ৰিবিউটাৰি হয় বা ইয়াকে আমি আলটিমেটলি কি বুলি কওঁ ইয়াক লেফট বেংক ট্ৰিবিউটাৰি বুলি কোৱা হয় বিকজ নদীখনৰ বাওঁহাতে পৰিছে নদীখন এইফালে গৈছে ন ফ্লো কৰিছে তো এতিয়া তোমালোকে চোৱা যদি মই ষ্টাৰ্টিঙৰ পৰা চাবলৈ যাওঁ এটা এখন চিয়াং আহিলে ওকে দিবাং লোহিত ইয়াত তোমালোকে চোৱা এখন জিয়াধলখন তোমালোকে মন কৰা ধেমাজি হৈ পেলাই আলটিমেটলি ক'ত আহিছে তোমাৰ এই সুবনখিৰিৰ লগত লগ লাগি পেলাই আলটিমেটলি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে ওকে সুবনচিৰিখন যদি মন কৰা সুবনচিৰিখন এখন ডাঙৰ নদী হয় ওকে আমি গম পাওঁ ইয়াত তোমাৰ এটা পাৱাৰ প্ৰজেক্টটো আছে সুবনচিৰি পাৱাৰ প্ৰজেক্ট ওকে তো সুবনচিৰিখন কি হয় এখন ডাঙৰ ট্ৰিবিউটাৰি হয় আৰু সুবনচিৰিখন ব্ৰহ্মপুত্ৰৰ সবতছে লাৰ্জেষ্ট ট্ৰিবিউটাৰি হয় এইটো পইণ্ট মনত ৰাখিবা ওকে এই সুবনচিৰি নদীখন তুমি মন কৰা এই ধেমাজি হৈ পেলাই লখিমপুৰত হৈ পেলাই আলটিমেটলি সোমাইছে সেই ব্ৰহ্মপুত্ৰত আহি পেলাই পৰিছে ৰঙা নদীখন কি হৈছে তোমাৰ সুবনচিৰিত লগ লাগি পেলাই আলটিমেটলি ক'ত পৰিছে
আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছে যিখন ডিক্ৰং নদী আছে ডিক্ৰং নদীখন কি হয় লখিমপুৰৰ মাজেদি গৈছে এটা বস্তু মনত ৰাখিবা ইয়াত যে মই এইবিলাক যে কৈ গৈছো যে কোনখন নদী কোন ফালেদি গৈছে বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ যিকোনো পৰীক্ষাৰ কাৰণে য'ত আসাম জিঅগ্ৰাফি আহে যিকোনো আসাম জিঅগ্ৰাফি পৰীক্ষাৰ কাৰণে য'ত মানে আসাম জিঅগ্ৰাফি আহে তাত কোনখন নদী কোনখন ডিস্ট্ৰিক্টেদি গৈছে কোন ফালেদি গৈছে আমি এক্স্যাক্টলি গম পাব লাগে আমি এক্স্যাক্টলি গম পাব লাগে নৰ্থ বেংক ট্ৰিবিউটাৰি কোনখিনি হয় সাউথ বেংক ট্ৰিবিউটাৰি কোনখিনি হয় আমি এক্স্যাক্টলি গম পাব লাগে ওকে হেতু কাৰণে মই এনেকে ড্ৰ কৰি পেলাই এনেকে দিছো বিকজ যদি তুমি ভালদৰে চোৱা নহয় কোনো এক জায়গাত এই নদীবিলাক এক জায়গাত কতো নাই কি ওকে তো এইবিলাক বহুত কষ্ট কৰি বনোৱা হৈছে তোমালোকে সেইকাৰণে বহুত ভালদৰে আৰু তোমালোকে এখন ড্ৰ কৰি লবা মই অলপমান আঁতৰি দিছো তোমালোকক তোমালোকে ফটো মাৰি লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা বা তোমালোকে এখন ভালদৰে আঁকি ল'বা ওকে নেক্সট তোমালোকে চোৱা এখন জিয়া ভৰলী তো জিয়া ভৰলীখন তোমালোকে চোৱা শোণিতপুৰৰ মাজেদি গৈছে যিখন নামেৰি আমাৰ নেশ্যনেল পাৰ্ক আছে সেই তাৰ মাজেদি তাৰ ওচৰেদি তোমাৰ জিয়া ভৰলীখন গৈছে নেক্সট তোমালোকে চোৱা এখন শুক্লাই বা বৰনদী এখন কি হয় তোমাৰ উদালগুৰি হৈ পেলাই তামুলপুৰ হৈ পেলাই আল্টিমেটলি কলে আহিছে তোমাৰ কামৰূপ হৈ পেলাই তোমাৰ পৰিছে হি ক'ত ব্ৰহ্মপুত্ৰত পৰিছে নেক্সট লখাই তৰাই এখন ইম্পৰ্টেন্ট নদী হয় এখনো আল্টিমেটলি কি হয় তোমাৰ সেই শুক্লাই লগত মিলি পেলাই আল্টিমেটলি ক'ত পৰিছে হি ব্ৰহ্মপুত্ৰত পৰিছে পাগলাদিয়া নদী বহুত ইম্পৰ্টেন্ট হয় এখন পাগলাদিয়া নদীখন বহুত ইম্পৰ্টেন্ট নদী হয় এই নদীখন বাক্সা হৈ পেলাই নলবাৰী হৈ পেলাই আল্টিমেটলি ক'ত পৰিছে ব্ৰহ্মপুত্ৰত পৰিছে হি বেকিখন তোমালোকে চোৱা বাক্সা হৈ বজালি বৰপেটা বাউন্ডাৰী হৈ পেলাই বৰপেটা মাজেদি আহি পেলাই আল্টিমেটলি পৰিছে হি ক'ত ব্ৰহ্মপুত্ৰত পৰিছে হি নেক্সট তোমালোকে মানস নদীখন মন কৰা মানস নদীখন ক'ৰ পৰা আহিছে ভূটানৰ পৰা আহিছে আৰু এখন ইম্পৰ্টেন্ট নদী হয় এই মানস নদীখন যদি মন কৰা তোমালোকে এই চিৰাং বাক্সা বাউন্ডাৰী হৈ পেলাই বৰপেটা হৈ পেলাই বঙাইগাঁও হৈ পেলাই আল্টিমেটলি ক'ত পৰিছে হি তোমাৰ ব্ৰহ্মপুত্ৰত পৰিছে আৰু এই যিখন আই নদী আছে নহয় আইখন ডাইৰেক্টলি ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰি নহয় আইখন হৈছে বেসিক্যালি ক'ব গ'লে মানস নদীৰ ট্ৰিবিউটাৰি হয় ওকে তো আইখন আহি পেলাই মানসত পৰিছে আৰু মানসত পৰি পেলাই আল্টিমেটলি আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছে চম্পাৱতী এখন তোমালোকে চম্পাৱতী এখন তুমি যদি মন কৰা চিৰাং আৰু বাক্সাৰ বাউন্ডাৰী মাজেদি আহি পেলাই বঙাইগাঁও হৈ পেলাই আল্টিমেটলি ক'ত পৰিছে হি ব্ৰহ্মপুত্ৰত পৰিছে সংকোচ এই সংকোচ নদীখন ইম্পৰ্টেন্ট হয় বিকজ সংকোচ নদীখন কি হয় ব্ৰহ্মপুত্ৰৰ ৱেষ্টাৰ্ণ মোষ্ট বাউন্ডাৰী হয় ট্ৰিবিউটাৰি হয় ইন আসাম ওকে ইয়াক গংগাধৰ বুলিও কোৱা হয় এখন নদীৰ নাম সংকোচ তো কুকুৰাজাৰ ধুবুৰী এনেকে হৈ পেলাই তোমাৰ ক'ত পৰিছে হি ব্ৰহ্মপুত্ৰত পৰিছে হি সাউথ সালমাৰা মানকাছাৰ হৈ পেলাই তো মনত ৰাখিবা সংকোচখন হৈছে ব্ৰহ্মপুত্ৰৰ ৱেষ্টাৰ্ণ মোষ্ট বাউন্ডাৰী হয় ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি হয় ইন আসাম অসমত সংকোচখন ব্ৰহ্মপুত্ৰৰ এখন ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি হয় ওকে আৰু যদি মই চাবলৈ যাওঁ ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি ব্ৰহ্মপুত্ৰ কি হয় এই লোহিতখন হয় বুজি পাইছা তোমালোকে তো এইখিনি হৈ গ'ল আমাৰ নৰ্থ বেংক ট্ৰিবিউটাৰি নেক্সট তোমালোকে চাওঁ সাউথ বেংক ট্ৰিবিউটাৰি বিলাক এইবিলাক কি হয় দিবাং লোহিত তোমাৰ ডিব্ৰু বুঢ়ী দিহিং দিচাং ওকে দিখৌ নদীখন ইম্পৰ্টেন্ট হয় মনত ৰাখিবা দিখৌ নদীখন শিৱসাগৰৰ মাজেদি গৈছে ওকে শিৱসাগৰৰ মাজেদি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে জাজি নদীখন এখন মনত ৰাখিবা ইম্পৰ্টেন্ট হয় জাজি নদীখন কি হয় যোৰহাট আৰু শিৱসাগৰৰ বাউন্ডাৰী মাজেদি গৈছে ওকে মানে জাজি নদীখনে যোৰহাট শিৱসাগৰৰ বাউন্ডাৰী মাজেদি গৈ পেলাই আল্টিমেটলি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে ভোগদৈখন ইম্পৰ্টেন্ট হয় ভোগদৈ নদীখন যোৰহাটৰ মাজেদি গৈছে কাকডঙা মনত ৰাখিবা কাকডঙা নদীখনে যোৰহাট আৰু গোলাঘাটৰ বাউন্ডাৰী মাজেদি গৈছে ওকে এখন কাকডঙা নদীখন এইখন নদী নেক্সট ধনচিৰিখন কি হয় গোলাঘাটেদি গৈছে ওকে নেক্সট তোমালোকে চাওক কপিলী নদীখন এখন বহুত ইম্পৰ্টেন্ট নদী হয় কপিলী নদী ওকে যিমান বিলাক আমাৰ সাউথ বেংক ট্ৰিবিউটাৰি আছে বা লেফট বেংক ট্ৰিবিউটাৰি আছে কপিলীখন হৈছে সবতছে লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰি বা লেফট বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ হয় ইয়াত তোমালোকে চোৱা যিখন কপিলী নদী আছে কপিলী নদীখন মন কৰা তোমালোকে আমি ফাৰ্ষ্ট ক্লাছতো পঢ়িছিলো ৰিগাৰ্ডিং কপিলী নদী কপিলী নদীখন কিয় মন কৰা তোমালোকে কোনফালেদি গৈছে এনেকে ওকে এখন কপিলী নদী হয় আৰু এই কপিলী নদীখনে কি কৰিছে তোমালোকে মন কৰা যে এই আমি পঢ়িছিলো নহয় ফাৰ্ষ্ট ক্লাছত ফাৰ্ষ্ট পাৰ্টটো পঢ়িছিলো যে ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আল্টিমেটলি কি হৈছে ডিভাইড কৰিছে ওকে এইখন হৈছে কপিলী নদীখন এখন বহুত ইম্পৰ্টেন্ট নদী হয় নেক্সট দিগাৰুখন তোমালোকে চোৱা কামৰূপ মেট্ৰ' হৈ মৰিগাঁও হৈ পেলাই তোমাৰ ইয়াত কপিলীৰ লগত লগ লাগি পেলাই আল্টিমেটলি ব্ৰহ্মপুত্ৰত পৰিছে গৈ পেলাই কুলচিখন কামৰূপ ৰুৰেলি দি গৈছে
নেক্সট চোৱা তোমালোকে গোৱালপাৰা মাজেদি দুখন ইম্পৰ্টেণ্ট নদী গৈছে, এখন হৈছে কৃষ্ণাই, এখন হৈছে দুধনৈ। এই দুখন নদী ইম্পৰ্টেণ্ট হয়। নেক্সট চোৱা জিঞ্জিৰাম, এখন সাউথ চালমাৰ মানকাছাৰ হৈ পেলাই আল্টিমেটলি ক'ত পৰিছে? ব্ৰহ্মপুত্ৰত পৰিছে। বস্তুটো বুজি পাইছে তোমালোকে? চোৱা ইয়াত মই যিমান দূৰ পাৰো মই সিমান দূৰ গোটেই ট্ৰিবিউটাৰী বিলাক দেখাবলৈ চেষ্টা কৰিছো, যাতে যিকোনো ট্ৰিবিউটাৰী আহে কোনখন ডিষ্ট্ৰিক্টৰ মাজেদি গৈছে যদিও প্ৰশ্ন আহে যাতে আমি পৰীক্ষাত কৰিব পাৰো। ওকে, মই আকৌ কৈছো যে এই নদীবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়। ওকে, আমি কেইটামান কুৱেশ্যন চালে গম পাম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, তাৰ আগতে কিছুমান কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। তো তোমালোকে চোৱা ইয়াত প্ৰশ্ন সুধিছে হুইচ ৰিভাৰ ফৰ্মছ দ্য বাউণ্ডাৰী বিটুইন যোৰহাট এণ্ড শিৱসাগৰ। আমি গম পাওঁ, মই লগত চাইছিলো, মই আকৌ এবাৰ চাওঁ। যোৰহাট আৰু শিৱসাগৰৰ বাউণ্ডাৰী কোনে ফৰ্ম কৰিছে? এইখন হৈছে জাঁজি নদীখন। ওকে, জাঁজি যিখন নদী আছে, তো মন কৰা তোমালোকে তো এনসাৰ ইয়াত কি হ'ব? জাঁজি হ'ব। ওকে, হুইচ ৰিভাৰ ফৰ্মছ দ্য বাউণ্ডাৰী বিটুইন যোৰহাট এণ্ড শিৱসাগৰ, এনসাৰ কি হ'ব? জাঁজি। ওকে, নেক্সট প্ৰশ্ন আহি গ'ল। নেক্সট তোমালোকে চোৱা হুইচ অফ দ্য ফলোইং ট্ৰিবিউটাৰিজ অৰিজিনেট ইন ভূটান। তো আমি চাইছিলো যে মানস যিখন নদী আছিলে এখন ক'ৰ পৰা আহিছিলে? ভূটানৰ ফালৰ পৰা আহিছিলে। তো তোমালোকে মন কৰা এই যিখিনি নদী আছে এইখিনি ক'ৰ পৰা আহিছে? আল্টিমেটলি এইখিনি ভূটানখন আছে ন, তো এই ভূটানৰ পৰা আহিছে। তো এই মানস যিখন নদী আছে এইখন ভূটানৰ পৰা আহিছে। ওকে, নেক্সট তোমালোকে চোৱা হুইচ অফ দ্য ফলোইং ট্ৰিবিউটাৰিজ passes through যোৰহাট। তো এইটো এনসাৰ তোমালোকে চোৱা, এইখন হৈছে আমাৰ যোৰহাট। তো যোৰহাটৰ মাজেদি কোনখন নদী গৈছে? ভোগদৈ নদীখন গৈছে। ওকে, তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? ভোগদৈ হ'ব। ওকে, তো নেক্সট তোমালোকে প্ৰশ্নটো চোৱা হুইচ অফ দ্য ফলোইং ট্ৰিবিউটাৰিজ passes through গোৱালপাৰা। ওকে, ভোগদৈ, দুধনৈ, শংকুচ আৰু জীয়া ভৰলী। তো আমি চাওঁ মেপখন চাওঁ, তো এইখন হৈছে গোৱালপাৰা। তো গোৱালপাৰা মাজেদি দুধনৈখন গৈছে আৰু কৃষ্ণাই গৈছে। তো এইটো কাৰণে আমাৰ যিটো অপশ্যন দি থোৱা আছে ইয়াত কাৰেক্ট এনসাৰ কি হ'ব? দুধনৈ হ'ব। ওকে, নেক্সট আমি চাওঁ, ওকে। তো নেক্সট তোমালোকে চোৱা নেক্সট ইম্পৰ্টেণ্ট হয়, ইয়াত তোমালোকে ভালদৰে মন কৰা, এইখন যিখন মই ড্ৰ কৰিছো ইয়াত মন কৰা তোমালোকে। এই যিখন নদী আহিছে নহয় মন কৰা, এনেকে সাউথ ফালে গুচি আহিছে। যিখন আমাৰ ব্ৰহ্মপুত্ৰ নদী আছে এনেকে চিধা নগৈ পেলাই অলপমান সাউথৰ ফালে আহিছে। ওকে, তো ইয়াত তোমালোকে এখন নদী চোৱা, ইয়াত চোৱা এইখন নদী। এইখন ব্ৰহ্মপুত্ৰ আহিছে, সাউথৰ ফালে আহিছে, বাট ব্ৰহ্মপুত্ৰৰ এটা সৰু ষ্ট্ৰীম, এটা সৰু খুঁটি এইফালে গৈছে। ওকে, এনেকে হৈ পেলাই আৰু আল্টিমেটলি গৈ পেলাই এনেকে লগ লাগিছে। আৰু মাজতে চোৱা, মাজতে কি হৈছে তোমাৰ? আমাৰ মাজুলীখন আছে। এই মাজত কোনখন আছে? মাজুলীখন আছে। তোমালোকে চোৱা যেতিয়া ব্ৰহ্মপুত্ৰখন আহে নহয়, বহুত শিল মানে বহুত তোমাৰ কি কৰে চেন টেন লৈ পেলাই আহে নহয়, ডেপজিট কৰি গৈ থাকে। তো ডেপজিট কৰোঁতে কি হৈ গ'ল? এখন ডাঙৰ এখন ডিষ্ট্ৰিক্টে ফৰ্মেশ্যন হৈ গ'ল, ডাঙৰ এৰিয়া ফৰ্মেশ্যন হৈ গ'ল, তাক আমি কি বুলি কওঁ? মাজুলী বুলি কওঁ। ওকে, আৰু এই যিখন খুঁটি আছে ইয়াত এই যিটো খুঁটি আছে নহয়, এই যিটো খুঁটি এফালে গুচি গৈছে, তো ইয়াৰ নাম কি হয়? খেৰখুটীয়া খুঁটি। খেৰখুটীয়া খুঁটি। ওকে, এইখন খেৰখুটীয়া খুঁটি ৰিভাৰ। বুজি পাইছা তোমালোকে? এইটো হৈছে মাজুলী আইলেণ্ড। বুজি পাইছা তোমালোকে? তো যদি মই চাবলৈ যাওঁ এই ব্ৰহ্মপুত্ৰ নদীতে আমাৰ ইণ্ডিয়াৰ বা ৱৰ্ল্ডৰ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড আছে, এইখন হৈছে মাজুলী। আৰু মাজুলীখন কেনেকৈ ফৰ্মেশ্যন হৈছে? মাজুলী ইজ ফৰ্ম বিটুইন দ্য খেৰখুটীয়া খুঁটি এণ্ড ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন দ্য চাউথ। ওকে, নৰ্থৰ ফালে আছে খেৰখুটীয়া খুঁটিখন, এইখন এইফালে গৈছে, আৰু চাউথৰ ফালে আল্টিমেটলি কোনখন আহিছে? ব্ৰহ্মপুত্ৰ নদীখন আহিছে। আৰু 2016 চনত মাজুলীক ডিক্লেয়াৰ কৰা হৈছিলে এজ এ ডিষ্ট্ৰিক্ট, সেইটো আমি চবেই গম পাওঁ। তো এইটো মই ইনফৰমেশ্যন দি দিছো, সেইটো কোনোবাই পাহৰি গৈছে লিখি ল'ব পাৰা। আৰু এইখন ব্ৰহ্মপুত্ৰতে আমাৰ ৱৰ্ল্ডৰ স্মলেষ্ট ৰিভাৰ আইলেণ্ডো আছে। সেইটো কি হয়? উমানন্দ আইলেণ্ড বা পিকক আইলেণ্ড বুলিও কোৱা হয়। ওকে, নেক্সট তোমালোকে চোৱা, মই এক জেগাত এই ট্ৰিবিউটাৰী বিলাক মই লিখি দিছো। লেফ্ট বেংক ট্ৰিবিউটাৰী বা সাউথ বেংক ট্ৰিবিউটাৰী কি হয়? লোহিত, ডিব্ৰু, নদিহিং, বুঢ়ীদিহিং, দিখৌ, জাঁজি, ভোগদৈ, কাকডঙা, তোমাৰ ধনচিৰি, কপিলি, দিগাৰু, কুলচি, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম। নেক্সট ক'ব গ'লে তোমাৰ যিখিনি আমাৰ ৰাইট বেংক ট্ৰিবিউটাৰী আছে এইবিলাক কি হয়? তোমাৰ জীয়াঢল, সোৱণশিৰি, ৰঙানদী, ডিক্ৰং, জীয়া ভৰালী, শুক্লাই, লখাই তৰাই,
পাগলা দিয়া, বেকি, মানস, আই, চম্পাৱতী, শংকুশ বা গংগাধৰ আৰু তিষ্টা। ওকে, এতিয়া মনত ৰাখিবা তোমালোকে এই যিখিনি আমাৰ ৰাইট বেংক ট্ৰিবিউটাৰী আছে তাৰে ভিতৰত সবতছে লাৰ্জেষ্ট কোনখন নদী হয়? ওকে, লাৰ্জেষ্ট নদীখন হৈছে তোমাৰ সোৱণশিৰি। ওকে, সোৱণশিৰি নদীখন হৈছে লাৰ্জেষ্ট ৰাইট বেংক ট্ৰিবিউটাৰী। ওকে, এখন হৈছে লাৰ্জেষ্ট ৰাইট বেংক ট্ৰিবিউটাৰী হয়। আৰু এনেও যদি আমাক সোধা হয় যে ব্ৰহ্মপুত্ৰৰ সবতছে লাৰ্জেষ্ট ট্ৰিবিউটাৰী কোনখন হয়, তেতিয়া হলে আমাৰ এনসাৰ কি হ'ব? সোৱণশিৰি হ'ব। ওকে, আৰু যদি মোক এতিয়া সোধা হয় যে ব্ৰহ্মপুত্ৰৰ সাউথ বেংক ট্ৰিবিউটাৰীৰ ভিতৰত কোনখন সবতছে লাৰ্জেষ্ট হয়, তেতিয়া হলে মোৰ এনসাৰ কি হ'ব? তেতিয়া হলে আমাৰ এনসাৰ কি হ'ব? আমাৰ এনসাৰ হ'ব কপিলী। ওকে, তো এইখন হৈছে লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰী। লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰী। ঠিক আছে, তো এতিয়া মোক এইটো প্ৰশ্ন কোৱা তোমালোকে কি হ'ব? হুইচ ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ? আমি গম পাওঁ এনসাৰ কি হ'ব? কপিলী। ওকে, নেক্সট আমি প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ? তো ইয়াৰ এনসাৰ কি হ'ব? সুবনশিৰি। ওকে, নেক্সট, what divides the Brahmaputra basin with the Barak basin? তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? তো তোমালোকে এখন মেপ চোৱা, এখন মেপ তোমালোকে চোৱা, এইটো হৈছে ব্ৰহ্মপুত্ৰ বেচিন আৰু এইফালে আমি ড্ৰ কৰা নাই কিয়া, আমি নেক্সট ভিডিঅ'ত পঢ়িব লাগিব বাৰাক ৰিভাৰ বিষয়ে পঢ়িব লাগিব। তা বাৰাক ৰিভাৰখন এইফালে গৈছে। ওকে, এইটো হৈছে আমাৰ বাৰাক ভেলী, এইটো বাৰাক ভেলী হয়, এইটো ব্ৰহ্মপুত্ৰ ভেলী হয়। তো এইটো হৈছে ব্ৰহ্মপুত্ৰ বেচিন, এইটো হৈছে বাৰাক বেচিন। তো ইয়াক কোনে ডিভাইড কৰিছে? এই ডিমা হাছাও। ডিমা হাছাও মানে আলটিমেটলি কি হ'ব? নৰ্থ কাছাৰ হিলছ। তো ইয়াৰ আমাৰ কাৰেক্ট এনসাৰ কি হ'ব? সি, নৰ্থ কাছাৰ হিলছ। ওকে, নেক্সট তোমালোকে চোৱা, দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেটস ফ্ৰম হুইচ অফ দ্য ফলোইং? তো এনসাৰ কি হ'ব? সীমা ইংডুং গ্লেচিয়াৰ। যদি ইয়াত আংশিক গ্লেচিয়াৰ থাকিলে হয় আমি আংশিক গ্লেচিয়াৰ দিলো হয়। ইয়াত যেহেতু সীমা ইংডুং গ্লেচিয়াৰ আছে আমি এখানে কি দিছো? সীমা ইংডুং গ্লেচিয়াৰ দিছো। ওকে, নেক্সট লাষ্ট প্ৰশ্ন, দ্য ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ কি হ'ব? ওকে, মই এইটো ক্লাছত এতিয়া মই তোমাক বুজাইছিলো। তো তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ কি হয়? লোহিত হয় নে সুবনশিৰি হয় নে কৃষ্ণাই হয় নে দিখৌ হয়? জাস্ট মেপখন চাই লোৱা, মেপখন চালে তোমালোকে এনসাৰটো পাই যাবা। ওকে, মেপখন চালে এনসাৰটো পাই যাবা। ওকে, মই এক্সট্ৰাকে ক'বলগীয়া নহয়, জাস্ট তোমালোকে মোক কমেন্ট সেকশনত জনাবা তাৰ কাৰেক্ট এনসাৰ কি হয়। ওকে, তো এইটো হৈছে মোৰ সেকেন্ড পাৰ্ট। থাৰ্ড পাৰ্টৰ কাৰণে তোমালোকে ৱেইট কৰিবা। জাস্ট মই উইদিন 2-3 দিনৰ ভিতৰত মই থাৰ্ড পাৰ্টটো আপলোড কৰি পেলাই আছো আৰু আশা কৰিছো তোমালোকৰ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ বহুত লাভান্বিত হ'ব আৰু আপকামিং পৰীক্ষাত যাতে যিকোনো প্ৰশ্ন কৰিব পাৰা আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম, মই সেইটো চেষ্টা কৰিছো। আৰু আমাৰ বৰ্তমান এডিআৰই 3.0 আৰু আসাম পুলিচৰ কাৰণে এডমিশন চলি আছে। যদি কাৰোবাক ইনফৰমেশন লাগে এবাউট আৱাৰ বেটছ, আমাক ফোন কৰিব পাৰা। আমাৰ ফোন নম্বৰ হৈছে 8638391721। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টিল দেন, থেংক ইউ।